মজা খবৰ যে 10 ঘণ্টা জেৰা কৰিলে পৱন খেৰাক যেনেকে মুখ্যমন্ত্ৰীয়ে কৈ ৰাখিছিলে যে আমি পৱন খেৰাকো পেৰা বনা দুংগা কেইবাবাৰো চাহৰ লগত পেৰা তেওঁলোকক দিছিলে খাবলৈ তেওঁক খালে নে নাখালে সেই কথাটো মই নাজানো কিন্তু 2-3 বাৰ চাহৰ লগত পেৰা তেওঁক দিয়া হৈছিল এই কথাটো আমি গম পাইছো আমি চেষ্টা কৰিম যাতে এটা ভিডিঅ' সংগ্ৰহ কৰিবলৈ হয়তো আমি পাবলৈ চেষ্টা কৰিম কিন্তু এই কথাটো নিশ্চিত যে কৰবাত নহয় কৰবাত তেওঁ কোৱা নিচিনাকৈ তেওঁক পেৰাৰে আপ্যায়ন কৰা হৈছিলে চাহ আৰু পেৰা দি 10 ঘণ্টা জেৰাৰ যি চলিছিলে ক্ৰাইম ব্ৰাঞ্চৰ অফিচত তাতে তেওঁক 3-4 মান চাহ দিছিলে আৰু চাহৰ লগত প্ৰতিবাৰে চাহৰ লগত তেওঁক পেৰা দিছিলে আমি এই কথাটো সদৰি কৰিবলৈ পৰা নাই যে তেওঁ পেৰাটো খালে নে নাই খোৱা কিন্তু তেওঁক দিয়া হৈছিলে চ' এইটো এটা চিম্বলিক মানে যে তেওঁ যিখিনি কথা কৈছিলে যে আমি তেওঁক মাতি আনিম আহিব লাগিব আজি আহিলে কাইলৈ আজি 10 ঘণ্টা থাকিবলগীয়া হ'ল কাইলৈ পুনৰ ৰাতিপুৱা 9:30 বজাত মাতিছে হয়তো কাইলৈও 10 ঘণ্টা থাকিবলগীয়া হ'ব পাৰে চ' এটা কথা ঠিক কিন্তু তেওঁ ওলাই আহি পেলাই চাওক তেওঁ এবাৰৰ কাৰণেও ক'ব পৰা নাই যে মই যি অভিযোগ আনিছিলো অভিযোগবিলাক সত্য বা মোৰ লগত প্ৰমাণ আছে চ' দ্য ডিফাৰেঞ্চ আপুনি সেই সাংবাদিক মেলৰ দৃশ্য চাওক তেওঁলোকৰ বডি লেংগুৱেজ চাওক য'ত পৱন খেৰাৰ লগত গৌৰৱ গগৈ আছিলে সেইদিনাখন তেওঁৰ বডি লেংগুৱেজ আৰু আজিৰ বডি লেংগুৱেজ চাওক যে কিমান পাৰ্থক্য আছে চ' আপুনি যেতিয়া নিউজ পঢ়িছিলে সেইদিনাখন আপুনি তেওঁৰ বডি লেংগুৱেজ আৰু আজিৰ বডি লেংগুৱেজ চাওক সেইদিনাখন তেওঁ কৈছিলে যে মোক চেলেঞ্জ কৰ মই প্ৰমাণ দিম আজি যেতিয়া তেওঁ ওলাই আহিছে সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ সুধিছিলে যে আপোনাৰ হাতত কি প্ৰমাণ আছে তেওঁ কৈছে মই এতিয়া ক'ব নোৱাৰো বা মই যি ক'বলগীয়া আছে আৰক্ষী হাতত কৈছো চ' এই দুটাৰ মাজত এটা পাৰচেপ্টেবল আপুনি ডিফাৰেঞ্চ দেখা গৈছে বিটুইন সেইদিনাখনৰ প্ৰেছ কনফাৰেন্স নিৰ্বাচনৰ 3-4 দিনৰ আগৰ প্ৰেছ কনফাৰেন্সখন আৰু আজিৰ 10 ঘণ্টা জেৰাৰ পৰা ওলাই অহাৰ পিছত চ' এই যোনটো কথা তেওঁ কৈছিলে যে পৱন খেৰাকো পেৰা বনা দুংগা সেই কথাটোৰ কৰবাত নহয় কৰবাত আজি ৰিফ্লেকশ্যন এটা পোৱা গৈছে যে তেওঁক পেৰা দি আপ্যায়ন কৰা হৈছে চ' আজিৰ দিনটোৰ বাকী কথা বাদ দিয়ক এই কথাটোৱে মই ভাবোঁ আটাইতকৈ ইণ্টাৰেষ্টিং পাৰ্ট অফ দিছ 10-hour long interrogation.